ভীষ্ম যেতিয়া সৰসজ্জা হৈ আছিলে তেতিয়া তেওঁ মানে শ্ৰীকৃষ্ণ সুধিলে যে প্ৰভু মইতো ৯৯টা বছৰ মানে পাছুৱাই গৈ মই চালোঁ যে তাতোতে মই কোনো মানে ভুল কাম কৰা নাই, যাৰ কাৰণে নেকি মই আজি এই শাস্তি পাইছোঁ। তেতিয়া শ্ৰীকৃষ্ণই হাঁহি হাঁহি ক'লে ৯৯টা বছৰ কিয়, আৰু এটা বছৰ পাছুৱাই যোৱাচোন। তেতিয়া তেওঁ জানিব পাৰিলে যে ১০০ বছৰৰ আগত মানে ভীষ্ম এজন ৰাজকুমাৰ আছিলে, আৰু তেওঁ এদিন এনেকৈ ৱালত মানে এটা পোক বগাই গৈছে। তেওঁ মানে এটা বেজী লৈ তেওঁ মানে পোকটো মাজেদি এনেকৈ দুফাল কৰি মানে তেওঁ পোকটো মাৰি পেলাইছিলে। আৰু তেওঁ যে পোকটো মাৰিলে সেই ৯৯ বছৰৰ পিছত মানে ১০০ বছৰৰ পিছত তেওঁ সেই দুখৰ ফলটো তেওঁ পাইছে, তেওঁ সৰসজ্জা হ'ব লগা হ'ল। এতিয়া কথাটো হ'ল শ্ৰীকৃষ্ণই সকলো বস্তু গম পায় শ্ৰীকৃষ্ণই গোটেই লীলা আগতেই তেওঁ ৰচি থৈছে, আৰু তেওঁ গম পায় যে এদিন এটা এনেকুৱা দিন আহিব য'ত নেকি মানে সেই ৰাজকুমাৰজনে ভীষ্ম ৰূপে মানে জন্ম ল'ব, আৰু তেওঁ যুদ্ধত অৰ্জুনৰ এগেইনষ্টে খাৰা হ'ব। এতিয়া যিহেতু অৰ্জুন সম্পূৰ্ণভাৱে শ্ৰীকৃষ্ণৰ ওপৰত তেওঁ বিশ্বাস, আৰু যিহেতু তেওঁ নিজকে সমৰ্পণ কৰিছিলে, সেইকাৰণে আৰু ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক জিকাবৰ কাৰণে সেই ৯৯টা বছৰত তেওঁক সেই পাপৰ ফলটো নিদি ১০০ নম্বৰ বছৰত তেওঁক সেই পাপৰ ফলটো দিছে। কাৰণ তেওঁ ভক্তক জয়ী কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগে কাৰণে তেওঁ ৯৯টা বছৰ ৱেইট কৰিছে, মানে তেওঁ সেই পাপৰ ফলটো দিবৰ কাৰণে সেইকাৰণে মই এটা কথা ক'ব বিচাৰিলোঁ, মানে মানুহবিলাকে যে কয় মানে ভগৱান দৰ্শনৰ কথা, বহুতে ভাবে যে ইমান ভগৱান পূজা কৰিলোঁ মই দেখোন দৰ্শনৰ কোনো ইণ্ডিকেশ্যনে নাপালোঁ। একচুৱেলি কথা সেইটো নহয়, দৰ্শন হ'লেও নহ'ব। দৰ্শন কৰাতকৈ, ভগৱানক দৰ্শন কৰাতকৈ ভগৱানে যিকেইটা মানে পথ দেখাইছে, ভগৱানে দেখুওৱা পথত আমি যদি চলোঁ তেন্তে ভগৱানৰ দৰ্শনতকৈ তাৰ ডাবুল গুণ মানে তাৰ কাম কৰে। আৰু কৰ্মফল এদিন নহয় এদিন মানুহে পাবই, লাগিলে দুদিন দেৰিয়ে হওক, কিন্তু সেই কৰ্মফল ভগৱানে আগতেই লিখি থৈ দিছে। সেইকাৰণে আমি কওঁ যে কৰ্ম ৰিটাৰ্ণছ বেক, সেই কথাটো কিন্তু নোহোৱা নহয়।